নমস্কাৰ অসমীয়া আৰু ইংৰাজী দুইটা ভাষাতে আছে চিন্তা কৰিব নালাগে আপোনালোকে কোৱাৰ কাৰণে বহুতে মেছেজ কৰি আছিল যে ওৱৰ্ল্ড হিষ্ট্ৰীৰ ওপৰত কিছুমান কোৱেশ্চন লাগে আৰু সেই কাৰণে আজি মই আনিবলৈ চেষ্টা কৰিছো যোৱাবাৰ এক্সামত আহিছিলে কিন্তু এইবাৰ আহিবও পাৰে নাহিবও পাৰে তথাপিও এনচিইআৰটি যিখিনি বস্তু আছে সেইখিনি পঢ়িবলৈ ট্ৰাই কৰক আজি যদি চাওঁ আমি ক্লাছ 9 ৰ ঠিক আছে যিকেইটা চেপ্টাৰ আছে সেইখিনি কৰিম আৰু কালি এটা পাৰ্টত ক্লাছ 10 খিনি কৰি দিম আৰু আপোনালোকৰ হৈ যাব যদি চাই ইয়াতে আপোনাৰ ফ্ৰেঞ্চ ৰিভলিউচন Socialism in Europe and Russian Revolution আৰু Nazism and the Rise of Hitler ইয়াৰ পৰা আপোনাৰ কোৱেশ্চন আহিব এই তিনটা চেপ্টাৰ আজি কৰিম কালি আমি ক্লাছ 10 খিনি কৰিম আৰু ইয়াৰ পৰা দুই এটা কোৱেশ্চন কৰিবলৈ ট্ৰাই কৰিম আপোনালোকে যদি চাই ইয়াৰ পৰা কোৱেশ্চন আহিছিলে এবাৰ ঠিক আছে মোৰ লাগিছে এবাৰ ফ্ৰেঞ্চ ৰিভলিউচন বা ৰাছিয়ান ৰিভলিউচনৰ পৰা দুই এটা কোৱেশ্চন দিব পাৰে নাও প্ৰথম কোৱেশ্চনটো যদি চাই আমি আজি প্ৰথম পঢ়িম ফ্ৰেঞ্চ ৰিভলিউচনৰ পৰা ঠিক আছে ফৰাচী বিপ্লৱ The French Revolution was started in the year ফৰাচী বিপ্লৱ কিমান বছৰত আৰম্ভ হৈছিল 1789 ৰ পৰা আৰম্ভ হৈছিল এতিয়া চাও এই বিপ্লৱ যে হ'ল ঠিক আছে ৰিভলিউচন যে হ'ল তাৰটো কিবা কাৰণ থাকিব লাগিব গতিকে আমি এমসিকিউৰ লগত সেই ষ্টৰীটো লাহে লাহে গম পাই গৈ থাকিম আৰু তেতিয়া আপোনালোকৰ কোৱেশ্চন কৰিবলৈ ইজি হ'ব ন ডিটেইলছত পঢ়িবৰ কাৰণে সময় নাই The French society was divided into how many states before the revolution বিপ্লৱৰ আগতে ফৰাচী সমাজখন কিমানটা বাগিচাত বা ভাগত বিভক্ত হৈ আছিল ঠিক আছে এতিয়া আপোনালোকে এটা কথা মন কৰিব কিবা এটা যেতিয়া বিপ্লৱ আহিব কিয় আহিব তাৰ এটা ৰিজন থাকিব কাৰণ কোনোবা এটা ক্লাছটো ভালদৰে পুখিত হ'ব লাগিব ঠিক আছে আৰু তেওঁলোকে যেতিয়া এক্সট্ৰিম পৰ্যায় পাবগৈ তেতিয়া কি কৰে বিপ্লৱ কৰিব তেতিয়া এটা নতুন চিন্তাধাৰা আহিবলৈ কি কৰে সমাজ এখন নতুন চিন্তাধাৰা এটা আহে ঠিক আছে চাওক বিপ্লৱৰ আগত ফ্ৰেঞ্চ ৰিভলিউচনৰ আগত ফ্ৰান্সৰ সমাজখনৰ মানুহবোৰ যিমান আছে তাক তিনিটা ক্লাছত ভাগ কৰা আছিল ফাৰ্স্ট ক্লাছটো কোৱা হয় ক্লাৰ্জি ঠিক আছে এক কোৱা হয় ক্লাৰ্জি য'ত ধৰ্মগুৰুসকল আছিল ঠিক আছে আৰু সেকেন্ড ক্লাছ এটা আছিল সেকেন্ড এটা গ্ৰুপ আছিল তাত নবেলটিবোৰ আছিল আৰু যোনবোৰ ৰজা বংশৰ যিবোৰ ধৰক ধনী বা যিবোৰ শাসকৰ পৰিয়ালৰ মানুহ আছিল ধনী মানুহ আছিল যাৰ বহুত টকা পইচা আছিল তাত ৰাখিছিল আৰু এটা গ্ৰুপ ক্লাছ বনোৱা আছিল সেইটো আছিল থাৰ্ড ক্লাছ য'ত আছিল মিডল ক্লাছ মানুহবোৰ যিসকল খেতিয়ক আছিল আৰু যিসকলে মানে কাম কৰিছিল ঠিক আছে ইন্ডাষ্ট্ৰিত কাম কৰিছিল বা খেতিয়ক আছিল তেওঁলোকক তিনটা ক্লাছত ভগাই থৈছিল এতিয়া এই কোৱেশ্চনটো যদি চাই বিপ্লৱৰ আগতে ফৰাচী সমাজখন কিমানটা ভাগত বিভক্ত হৈ আছিল তিনিটা এতিয়া এটা কথা মন কৰিব যে এই যি দুটা ক্লাছ এওঁলোকৰ বহুত আৰাম আছিল দেশত টেক্স দিব নালাগে টেক্স ফ্ৰী আছিল আৰু দেশৰ যিমানবোৰ টেক্স আছিল কাৰ কোনে পে কৰিব লাগিছিল এই থাৰ্ড ষ্টেটত থকা মানুহবোৰ যিসকলে একেবাৰে দুখীয়া আছিল যিসকলে মিডল ক্লাছ আছিল যিসকলে কাম বন কৰি জীৱন নিৰ্বাহ কৰিছিল গোটেই টেক্স তেওঁলোকৰ ওপৰতে ৰাখিছিল বাকি যেটা ওপৰৰ ক্লাছ আছিল তেওঁলোকে আৰামছে জীৱন যাপন কৰিছিল তেওঁলোকে কি কৰিব লাগিছিল টেক্স দিব নালাগিছিল এটা কথা মন কৰিব যেটো ফাৰ্স্ট ক্লাছ আছিল যেটো ফাৰ্স্ট ষ্টেট আছিল তাক কোৱা হয় ক্লাৰ্জি য'ত ধৰ্মগুৰুসকল আছিল ঠিক আছে এতিয়া চাওক আপুনি নিজে ভাবক এখন দেশত আপুনি আছে আপোনাৰ ওপৰত দুটা ক্লাছ বনাই থৈ দিছে ধৰ্মগুৰুসকল ৰজাৰ ধনী মানুহসকল তেওঁলোকে টেক্স দিব নালাগে কোনে দিব লাগিব আপুনি কষ্ট কৰি আছে ইমান কষ্ট কৰি পইচা কামাই আছে আৰু চৰকাৰক কি কৰি আছে টেক্স দি আছে ঠিক আছে তাৰ পাছত কি হ'ল যে ফ্ৰান্সৰ সেই সময়ত ৰজা আছিল যে 1774 ত ফ্ৰান্সৰ ৰজা হৈছিল আপোনাৰ লুইস 16 ইয়াত মনত কৰিব যে হু ওয়াজ দা কিং ডিউৰিং দা ফ্ৰেঞ্চ ৰিভলিউচন ফ্ৰেঞ্চ ৰিভলিউচনৰ সময়ত কিং আছিল কোন লুইস 16 কিন্তু 1774 ত লুইস 16 কি হৈছিল ফ্ৰান্সৰ ৰজা হৈছিল আৰু এই ৰজাজন মানে ইমানে ইয়াসি কৰা মানুহ আছিল যে টকা পইচা উৰাই কিবা কৰি মানে আৰামছে আছিল আৰু আপোনালোকে জানে যিসকল ফাৰ্স্ট দুটা ক্লাছ আছিল তেওঁলোকক টেক্স কি কৰিছিল টেক্স দিব নালাগা কৰি পেলাইছিল তাৰ পাছত এই ফ্ৰান্স কিছুমান যুদ্ধ ঠিক আছে যুদ্ধত তেওঁলোক কি হৈ আছিল ইনভলভ হৈ আছিল আৰু যেতিয়া যুদ্ধত ইনভলভ হয় তেতিয়া কি হয় বহুত পইচা যায় বহুত টকা পইচা শেষ হয় আৰু সেই সময়ত ফ্ৰান্সৰ অৰ্থনৈতিক অৱস্থা একেবাৰে বেয়া হৈ আহিছিল আৰু বেয়া হোৱাৰ লগে লগে কি হ'ব দেশৰ পইচা কমি যাব পইচা কমাৰ লগে কি কৰিব টেক্স বঢ়াই দিব যে টেক্স যে বঢ়াব টেক্স কোনে পে কৰি আছে টেক্স অনলি যিখিনি তৃতীয় পৰ্যায়ত আছে তৃতীয়টো গ্ৰুপত আছে থাৰ্ড ক্লাছত আছে ওয়ার্কার্স খিনি মিডল ক্লাস খিনি তেওঁলোকৰ টেক্স বাঢ়ি গল কাৰণ প্ৰথম দুটা ক্লাছতো টেক্স দিবই নালাগে আৰু তেনেকৈ মানুহৰ মনত কি হল বিক্ষোভ আহি গল মানুহৰ মনত লাহে লাহে আহিল যে নাই এই ৰজাক অতৰাবই লাগিব এই শাসন ব্যৱস্থা কেতিয়াও ঠিক নহয় মই কৈছো ন সোনকালে নাহে লাহে লাহে মানুহ এক্সট্ৰিম পৰ্যায়লৈ গুচি যায় ঠিক আছে আৰু তেনেকৈ আৰম্ভ হৈছিল কি ফ্ৰেঞ্চ ৰিভলিউচন আৰু লাহে লাহে আমি কৈ গৈ থাকিম এটা কোৱেশ্চনটো কৰক যে হুইচ ষ্টেট ইন ফ্ৰান্স কম্প্ৰাইজ দা ক্লাৰ্জি ঠিক আছে কোনটো ষ্টেটত আছিল ক্লাৰ্জি মই কৈছো যে ফাৰ্স্ট ষ্টেটটো ঠিক আছে তিনটা ষ্টেট আছিল ফাৰ্স্টটো আছিল ক্লাৰ্জি সকল বা ধৰ্মগুৰুসকল সেকেন্ডত আছিল নবেলটি বা ধনী সম্ভ্ৰান্ত সকল আৰু থাৰ্ড ষ্টেটত কোন আছিল এই মিডল ক্লাছ খিনি যিসকলে কাম কৰে যিখিনি খেতিয়ক আছিল আৰু গোটেই
কষ্ট কোনে কৰিছিল তেওঁলোকে কৰিছিল গোটেই টেক্স কোনে দিব লগা হৈছিল থাৰ্ড ষ্টেটে দিব লগা হৈছিল ঠিক আছে তাৰ পাছত এই কোৱেশ্চনটো চাওক what was the main reason for the financial crisis in France before the revolution ঠিক আছে ফৰাচী বিপ্লৱৰ পূৰ্বে ফ্ৰান্সত আৰ্থিক সংকটৰ মূল কাৰণ কি আছিল এটো হ'ব আপোনাৰ এক্সেসিভ মিলিটাৰী স্পেন্ডিং চাওক মই কৈছিলো যে যিখিনি বহুত যুদ্ধত ফ্ৰান্স জড়িত হৈ আছিল আৰু যেতিয়া যুদ্ধত জড়িত হ'ব ইকুইপমেন্ট কিনিব লাগিব বোমা বাৰুদ কিনিব লাগিব আৰু তাৰ কাৰণে বহু পইচা খৰচ হৈছিল আৰু মিলিটাৰী বহুত স্পেন্ডিং কৰিছিল লগতে ফ্ৰান্সৰ ইকনমিক কন্ডিশন ডাউন হৈ গৈছিল দেশত টেক্স ভৰাইছিল আৰু টেক্সৰ বুজা কাৰ ওপৰত পৰিছিল থাৰ্ড ক্লাছৰ ওপৰত আৰু এটা কথা মন কৰিব এই তিনটা ক্লাছ যে আছিল এই থাৰ্ড ক্লাছটো টেক্সও দিব লাগে আৰু তেওঁলোকৰ কোনো পলিটিকেল আৰু ইকনমিক পাৱাৰো নাছিলে কিবা যদি আপুনি ভোটিং কৰে কিবা যদি ডিসিশন ল'ব বিচাৰে তেওঁলোকৰ পাৱাৰ নাছিলে অনলি পাৱাৰ কাৰ হাতত আছিল প্ৰথম দুটা গ্ৰুপৰ ওপৰত ভাবক কেনেকৈ এটা সমাজখন বিভক্ত হৈ আছিল ঠিক আছে এই কাৰণেই লাহে লাহে কি হল বিপ্লৱৰ ঘোষণা হল মানুহে বিপ্লৱ কৰিবলৈ আৰম্ভ কৰিলে এই কোৱেশ্চনটো গম পালে থাৰ্ড কোৱেশ্চন যে দ্য টেনিছ কোৰ্ট অথ টুক প্লেচ এটো ইম্পৰ্টেন্ট তাৰপাছত যেতিয়া মানুহৰ মনত বিপ্লৱৰ ধাৰণা সূচনা হল যিবোৰ তাৰে লেখক আছিলে বা সমাজবাদী আছিলে তেওঁলোকে কি কৰিলে আসলে মানুহক জাগৃত কৰিলে সব তোমালোকক শোষণ কৰি আছে এইবোৰ ৰজাই নিজৰ লাইফটো ভালদৰে চাই আছে তোমালোকৰ কথা ভাবা নাই তোমালোকৰ ওপৰত টেক্স দি আছে তো তেনেকৈ যিখিনি লোৱাৰ ক্লাছ আছিলে যিখিনি থাৰ্ড ষ্টেটৰ মানুহ আছিলে তেওঁলোকৰ মনত তেওঁলোকে আহিলে গোটেই সকলোবোৰ লোক হৈ এদিন টেনিছ কোৰ্টত শপত গ্ৰহণ কৰিলে যে যেতিয়ালৈকে ফ্ৰান্সত ৰাষ্ট্ৰযন্ত্ৰ নাইকিয়া কৰি গণতন্ত্ৰ প্ৰতিষ্ঠা নকৰিব তেতিয়ালৈকে এই কি হ'ব বিপ্লৱ চলি থাকিব আৰু সেই ফৰাচী বিপ্লৱৰ যি ওথ বা শপত গ্ৰহণ কৰিছিল এটা টেনিছ কোৰ্টত সেইকাৰণে কুৱেশ্যনটো আহিব পাৰে যে টেনিছ কোৰ্ট ওথ টুক প্লেচ এট তোত টেনিছ কোৰ্ট এটাত কৰিছিলে ঠিক আছে তাৰপিছত বিপ্লৱৰ সূচনা হৈ গ'ল কিমান চনত 1789ত আৰু প্ৰথমটো সংঘটিত হৈছিল এই বিপ্লৱৰ প্ৰথমটো ঘটনা সংঘটিত হৈছিল আপোনাৰ দা ষ্ট্ৰমিং অফ দা বেষ্টাইল অকাৰ্ড ঠিক আছে এটা বাৰুদ কাৰখানা আছিল আৰু বাৰুদ কাৰখানাটো কি কৰিছিল বিদ্ৰোহীসকলে বা যিসকল বিপ্লৱী আছিল তেওঁলোকে কি কৰিছিলে জুই লগাই দিছিলে ঠিক আছে এই ঘটনাটো হৈছিল আপোনাৰ 14 জুলাই 1789 আৰু কেনেকৈ ষ্টাৰ্ট হৈছিল ফ্ৰেঞ্চ ৰিভলিউচন তাৰপিছত কোৱেশ্চন আহিব পাৰে দা ফেমাস স্লোগান অফ দা ফ্ৰেঞ্চ ৰিভলিউচন ওয়াজ ফৰাচী বিপ্লৱৰ বিখ্যাত স্লোগান কি আছিল এটো হ'ব আপোনাৰ লিবাৰ্টি ইকুৱেলিটি এণ্ড ফ্ৰেটাৰনিটি ঠিক আছে ওকে এটো মনত ৰাখিব স্বাধীনতা সমতা আৰু ভাতৃত্ববোধ আৰু এনেকৈ ৰিভলিউচন ষ্টাৰ্ট হোৱাৰ লগে লগে কি হ'ল ফ্ৰান্সৰ যি ৰজা আছিলে কি আছিল লুইস 16 তাক কি কৰিলে অতৰাই দিলে আৰু 1792-93 এই চনৰ ভিতৰত ফ্ৰান্সত যি ডিক্টেটৰ চলি আছিল যি ৰাষ্ট্ৰযন্ত্ৰ চলি আছিল হেতু কি হ'ল কমি গ'ল আৰু লাহে লাহে এখন ফ্ৰান্স বিকাম এ ৰিপাব্লিক ওকে the king is beheaded কিং অতৰাই দিলে আৰু ফ্ৰান্স কি হ'ল লাহে লাহে গণতন্ত্ৰলৈ আহিবলৈ ধৰিলে ঠিক আছে কিন্তু তাৰপিছত যদি আপুনি চাই নেপোলিয়ন তাৰপিছত এন্ট্ৰি হল আপোনাৰ নেপোলিয়নৰ এন্ট্ৰি হৈছিল কিমান মেইনলি 1799 পৰা নেপোলিয়নৰ পাৱাৰ লাহে লাহে বাঢ়িছিল কিন্তু ফ্ৰান্সৰ শাসনভাৰ কি হ'ল 1804 চনত নেপোলিয়নে কমপ্লিটলি লৈ ললে আৰু কি হ'ল যেনেকৈ প্ৰথমে ডিক্টেটৰ আছিলে আকৌ নেপোলিয়ন আহি আকৌ সেই ৰাষ্ট্ৰযন্ত্ৰ আৰম্ভ কৰি পেলালে ঠিক আছে তো গোটেই পাৱাৰটো কোনে লৈ ললে নেপোলিয়নে লৈ ললে মানে কি হ'ল ৰিভল্ট কৰিলে হ'ল আকৌ নেপোলিয়ন আহি গ'ল আহি পেলাই আকৌ একেটাই হৈ গ'ল কাৰণ চাওক ৰিভল্ট হোৱাৰ পাছত তেওঁলোকৰ মাজত বহুতো কাহিনী হৈছিলে বহুতো কিবা কিবি হৈছিলে চিন্তা কৰিব নালাগে এইখিনি মই এনিমেশ্যন এটা বনাই আছো সেইটো দি দিম তেতিয়া বুজি পাব বাকি এতিয়া কুৱেশ্যনখিনি বুজি যাওক আৰু 1804 চনত আৰম্ভ হয় নেপোলিয়নৰ এন্ট্ৰি আৰু আপোনালোকে জানে নেপোলিয়ন এজন এনেকুৱা মানে মানুহ আছিলে তেওঁৰ সপোন আছিলে কি গোটেই বিশ্ব বিজয় কৰা আৰু নেপোলিয়নে এবাৰ ফ্ৰান্সৰ শাসনভাৰ লোৱাৰ পাছত ইউৰোপৰ অধিকাংশ দেশ কি কৰিছিলে নিজৰ কব্জালৈ আনিছিলে আৰু যিখন ফ্ৰান্সৰ সাম্ৰাজ্য আছিল নেপোলিয়নৰ যিখন সাম্ৰাজ্য আছিলে সেইখন ডাঙৰ কৰি পেলাইছিলে নেপোলিয়ন ৰাছিয়ালৈ গৈছিলে মস্কোত গৈও যুদ্ধ জয় কৰিছিলে কিন্তু কি হৈছিল আপোনাৰ তাত ওয়েদাৰ বেয়া হোৱাৰ কাৰণে নেপোলিয়ন উভতি আহিব লগা হৈছিলে ঠিক আছে তাৰপিছত যদি চাই বহুখিনি যুদ্ধ কৰি বহুখিনি দেশ লৈ নেপোলিয়ন এটা মানে এজন মানে পুৰা কি হৈ গ'ল ফেমাস হৈ গ'ল হয় না আৰু তেতিয়া সকলোবোৰ দেশ যিমানখিনি ইউৰোপৰ দেশৰ ৰজা আছিলে সকলোৱে মিলি একগোট হৈ এটা পাৱাৰ বনাই এটা এলায়েন্স বনাই ঠিক আছে কি হ'ল নেপোলিয়নক হৰুৱাবৰ কাৰণে চিন্তা চৰ্চা কৰিলে আৰু তেনেকৈ বেলজিয়ামত 1815 চন যাক আমি বেটেল অফ ৱাটাৰলু বুলি কওঁ বেলজিয়ামৰ এখন ঠাই ৱাটাৰলু তাত কি হ'ল নেপোলিয়নৰ পৰাজয় হ'ল ঠিক আছে নেপোলিয়ন তাত হাৰিলে সেইখন যুদ্ধত আৰু যিখন লাষ্ট বেটেল আছিলে য'ত নেপোলিয়ন পৰাজিত হৈছিলে আৰু
নেপোলিয়নৰ কাহিনী তাৰ পৰা লাহে লাহে কি হৈ গ'ল খতম হৈ গ'ল ঠিক আছে গতিকে মন কৰিব ইয়াত ধুনীয়াকৈ লিখা আছে বস্তুখিনি পঢ়িব যে নেপোলিয়নে কেনেকৈ লাহে লাহে ফ্ৰান্সৰ শাসনভাৰ গ্ৰহণ কৰিলে তাৰপিছত গোটেই বিশ্ব জয় কৰাৰ সপোন দেখিলে আৰু বেটেল অফ ৱাটাৰলু হৈছিলে আপোনাৰ বেলজিয়ামত এইখন বেলজিয়ামৰ এখন ঠাই 18 জুন 1815 চনত গতিকে ফ্ৰান্স ৰিভলিউচন গম পালে নেপোলিয়নৰ পিছত এই কুৱেশ্যনখিনি আহিব পাৰে গতিকে মই ভাবো মোৰ ফালৰ পৰা মই যিমান দিব পাৰো ফ্ৰান্সৰ ওপৰত ইমানখিনি দিলো ঠিক আছে বাকী আপোনালোকৰ কাম যিমানখিনি পঢ়ে আৰু এইটো স্ক্ৰীনশ্বট ৰাখি পেলাই যিমানখিনি লিখা আছে ভালদৰে পঢ়িব এতিয়া ফ্ৰান্স ৰিভলিউচন হৈ গ'ল ফ্ৰান্স ৰিভলিউচনৰ কুৱেশ্যনখিনি পঢ়িলে এতিয়া আমি যাওঁ ক'লৈ ৰাছিয়ান ৰিভলিউচন মিক্স আপ নকৰিব একেলগে পঢ়াইছো যদিও মিক্স আপ নকৰিব ঠিক আছে খতম ফ্ৰান্স খতম ওকে অলপ 5 মিনিটলৈকে পজ কৰক পজ কৰি ফেলা হওক এতিয়া ৰাছিয়ান এতিয়া যেনেকৈ ফ্ৰান্সত বিপ্লৱ আৰম্ভ হ'ল ৰাছিয়াটো হ'ল মই কৈছিলো না এখন দেশত যেতিয়া আপোনাৰ এনেকৈ বিপ্লৱ এটা সূচনা হ'ব লাহে লাহে সেইটো গোটেই ৱৰ্ল্ড ৱাইড স্প্ৰেড হৈ গৈ থাকে কিন্তু চাওক 1800 কিমান চনত 1789 চনতে আপোনাৰ ফ্ৰান্সত ষ্টাৰ্ট হৈছিলে আৰু তাৰ পিছত যদি চাই 1900 চনৰ আগভাগতে বাকী ইউৰোপৰ কাণ্ট্ৰিবোৰত আহি গ'ল ঠিক আছে ডেমক্ৰেচি আহি গ'ল কিন্তু ৰাছিয়াত এতিয়াও 1917 চনত আছো এতিয়া আজি আমি 17 চনৰ পৰা আৰম্ভ কৰিম ঠিক আছে 1917 এতিয়াও তাত সেই কি চলি আছিল ইয়াতো সেই পৰিয়ালতন্ত্ৰ ৰাজতন্ত্ৰ যিসকল উদ্যোগিক মালিক আছিল তেওঁলোকৰ শোষণ চলি আছিলে ইয়াতো সেই ৱৰ্কিং ক্লাছবোৰ কি হৈ আছিল ডিপ্ৰেছ হৈ আছিলে শোষিত হৈ আছিলে আৰু তেনেকৈ ইয়াতো ৰাছিয়াটো কি হৈছিল ৰিভলিউচন ষ্টাৰ্ট হৈছিলে এই ৰাছিয়াৰ যি মানে কি কয় ৰজা আছিল তাকে জার বুলি কৈছিলে ঠিক আছে সেই সময়ত আছিল কোন নিকোলাস II মনত ৰাখিব আৰু মই এটা কথা কওঁ ফ্ৰান্সত যেনেকুৱা অৱস্থা আছিল ইয়াতো সেই একে অৱস্থাই আছিলে কিন্তু ইয়াত এটা সিচুৱেশ্যন কি আছিলে ইয়াত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন বাঢ়ি গৈছিলে ৰাছিয়াত বহুতো ইণ্ডাষ্ট্ৰি আহিছিলে আৰু ফৰেন ইনভেষ্টমেণ্টও আহিছিলে আৰু সেই ইণ্ডাষ্ট্ৰিবোৰত কাম কোনে কৰিছিল ৰাছিয়াৰ যিবোৰ একেবাৰে দুখীয়া মিডল ক্লাছ লোক আছিলে তেওঁলোকে কাম কৰিছিল ৱৰ্কিং ক্লাছটোৱে কিন্তু ইণ্ডাষ্ট্ৰিবোৰে কি কৰিছিলে সেই ৱৰ্কাৰবোৰক ভালদৰে পেমেণ্টে কৰা নাছিলে তেওঁলোকৰ স্বাস্থ্যৰ কথাই মানে যত্ন লোৱা নাছিলে জাষ্ট কাম কৰিব দিয়ে আৰু এক্সপ্লইট কৰি আছিলে আৰু লাহে লাহে এই ৱৰ্কিং ক্লাছৰ মাজত কি হ'ল বিক্ষোভ আৰম্ভ হ'ল আৰু যেটো তাৰ ৰজা আছিলে নিকোলাস II ইমান মন দিয়া নাছিলে মানে কাৰ ওপৰত সেই সাধাৰণ জনতাৰ ওপৰত ৱৰ্কিং ক্লাছৰ ওপৰত ইমান মন দিয়া নাছিলে আৰু ইণ্ডাষ্ট্ৰিয়েলিষ্ট সকলকে কি কৰিছিলে মানে সাপোৰ্ট কৰি আহিছিলে এতিয়া এটা কথা মন কৰিব যেতিয়াই ফৰেন ইনভেষ্টৰ আহিব বিদেশী কোম্পানী আহিব দেশৰ মানুহ কাম কৰাব আৰু বিদেশী কোম্পানীৰ হাতত মেক্সিমাম পাৱাৰ গুচি যাব বিদেশী কোম্পানী আহি ফলে এতিয়া এই ফ্ৰান্সৰ ৰাছিয়াৰ ৱৰ্কাৰ্ছ সকলক শোষিত কৰি আছিলে আৰু তেনেকৈ সকলোৰে খং উঠিল আৰু সকলোৱে এটা মনত পণ বান্ধি ল'লে কি যে নিকোলাছটোক আঁতৰাব ফ্ৰান্সৰ পৰিয়ালতন্ত্ৰ আঁতৰাব ৰজাতন্ত্ৰ আঁতৰাব আৰু ডেমক্ৰেচি বা ছচিয়েলিজম ইয়াত লৈ আহিব ঠিক আছে আৰু সেইকাৰণে এটা কথা মন কৰিব ৰাছিয়াৰ ৰিভলিউচন ৰাছিয়া বিপ্লৱৰ মেইন আপোনাৰ দুটা বস্তু আহিব ফেব্ৰুৱাৰী ৰিভলিউচন আৰু অক্টোবৰ ৰিভলিউচন ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে এই ফেব্ৰুৱাৰী ৰিভলিউচন আৰম্ভ হৈছিলে মাৰ্চ 8 1917 চনত মনত ৰাখিব কিন্তু নাম কিয় ফেব্ৰুৱাৰী দিয়া হ'ল সেই সময়ত ৰাছিয়াই জুলিয়ান কেলেণ্ডাৰ ব্যৱহাৰ কৰিছিলে অসমীয়াটো আছে পঢ়ি লওক ঠিক আছে জুলিয়ান কেলেণ্ডাৰ আৰু জুলিয়ান কেলেণ্ডাৰ মতে সময় আছিল 23 ফেব্ৰুৱাৰী কিন্তু যিখন আমি এতিয়া নৰ্মেল কেলেণ্ডাৰ ইউজ কৰোঁ সেই মতে এই বিদ্ৰোহটো হৈছিলে 8 মাৰ্চ 1917 চনত কিন্তু ৰাছিয়াৰ মতে এইটো আছিলে ফেব্ৰুৱাৰী মাহ সেইকাৰণে ফেব্ৰুৱাৰী ৰিভলিউচন বুলি কোৱা হয় আৰু এই ফেব্ৰুৱাৰী ৰিভলিউচনৰ যোগেদিয়ে ৰাছিয়াটো আৰম্ভ হৈছিল বিপ্লৱৰ সূচনা হৈছিলে ঠিক আছে আৰু তাৰপিছত কি হ'ল নিকোলাছ II যি ৰজা আছিলে তাক আঁতৰাই লাহে লাহে ৰাছিয়াত কি হ'ল সমাজবাদৰ এটা ধাৰণা আহিবলৈ ধাৰণা আহিবলৈ কি হ'ল আৰম্ভ হ'ল ঠিক আছে 17ত আছো আমি লাহে লাহে আমি পিছৰখিনি গম পাই থাকিম এইখিনি ধুনীয়াকৈ পঢ়ি ল'ব তাৰপিছত যদি চাই এই কুৱেশ্যনটো চাই দ্য ইভেন্ট দ্যাট ট্ৰিগাৰ্ড দ্য ফেব্ৰুৱাৰী ৰিভলিউচন ইন ৰাছিয়া ৱাজ ৰাছিয়াত ফেব্ৰুৱাৰী বিপ্লৱৰ সূচনা কৰা পৰিঘটনাটো কি আছিলে এইটো হ'ব ৰক্তাক্ত দেওবাৰৰ হত্যাকাণ্ড বা ব্লাডি চানডে মাছাকাৰ এই ঘটনাটো হৈছিল 1905 চনত চাওক মই কৈছোৱেই যেতিয়া এটা কিবা বিদ্ৰোহ আৰম্ভ হ'ব বা বিপ্লৱ আৰম্ভ হ'ব লগে লগে নহয় লাহে লাহে তাক বিল্ড আপ হ'ব এক্সট্ৰিম পৰ্যায় পালেহে কি হ'ব বস্তুটো ডাঙৰ হৈ যায় এতিয়া 1905 চনত এটা ঘটনা হৈছিলে তাত কি হৈছিল ৱৰ্কাৰ ক্লাছৰ কিছুমান প্ৰটেষ্টাৰক কি হৈছিল গুলীওৱা হৈছিল আৰু গুলীত বহু মানুহ মৰিছিলে আৰু সেইটো মানুহৰ মনত ক্ষোভ আছিলে খং আছিলে আৰু তাকেই লাহে লাহে হৈ এক্সট্ৰিম পৰ্যায় পাই 1917 চনৰ যি ফেব্ৰুৱাৰী ৰিভলিউচন হৈছিলে তাৰ মেইন যিটো পৰিঘটনা আছিলে সেইটোক আপুনি কি ক'ব পাৰে দ্য ব্লাডি চানডে মাছাকাৰ সেইটোৱে খংটো কি হৈছিলে ডাঙৰ হৈ গৈছিলে ঠিক আছে তো এই ইনচিডেণ্টটোক ফ্ৰান্স ৰিভলিউচনৰ ষ্টাৰ্টিং পইণ্ট বুলি ক'ব পাৰি ঠিক আছে ওকে মনত ৰাখিব নেক্সট দ্য ফেমাছ পেইণ্টিং মনালিসা ৱাজ ক্ৰিয়েশ্যন অফ এইটো ক'ৰ পৰা সোমাই গ'ল এইটো আপোনাৰ তাৰ পৰা আহিলে আপোনালোকক এইটো মই হোমৱৰ্ক দিছোঁ এইটো কৰিব ঠিক আছে এইটো ইজি নেক্সট
Who wrote the book The Communist Manifesto, which laid the foundation of the socialist idea? ঠিক আছে, কোনে লিখিছিল দ্য কমিউনিষ্ট মেনিফেষ্টো নামৰ কিতাপখন, য'ত সমাজবাদী ধাৰণাৰ বাবে ধাৰণা ভেটি আছিলে? এইটো হ'ব আপোনাৰ কাৰ্ল মাৰ্কছ আৰু ফ্ৰেডৰিচ এংগেলছ। যিসকল ছচিয়েল ষ্টাডিৰ ছচিয়লজিৰ ষ্টুডেণ্ট আছে তেওঁলোকে ধুনীয়াকৈ বুজি পাব এই তত্ত্ববোৰ। কাৰ্ল মাৰ্কছৰ তত্ত্ব, লেনিনৰ, ষ্টেলিনৰ, মই আগতে পঢ়িছিলো মই ইঞ্জিনিয়াৰিঙৰ হেৰিত থাকোঁতে, ছেকেণ্ড ছেম নে থাৰ্ড ছেমত থাকোঁতে আমি ছচিয়লজি এটা ছাবজেক্ট পঢ়িব লাগে, সেইখিনি সময়ত পঢ়িছিলো। ঠিক আছে, নাও সমাজবাদৰ লক্ষ্য আছিল দ্য ছচিয়েলিজম এইম টু এষ্টাব্লিছ এ ছচাইটি বেছড অন। ঠিক আছে, সমাজবাদৰ লক্ষ্য কি আছিলে? যে ষ্টেট অ'নাৰশ্বিপ অফ দ্য মিনছ অফ প্ৰডাকশ্যন, উৎপাদনৰ মাধ্যমৰ ওপৰত ৰাষ্ট্ৰৰ মালিকী স্বত্ব। এতিয়া চাওক, মই অলৰেডি ক'লো যে ৰাছিয়াত যিমানখিনি আপোনাৰ কি আছিলে ইণ্ডাষ্ট্ৰি আছিলে, তাৰ মালিক কোন আছিলে? ব্যক্তিগত মালিক, ফৰেইন ইনভেষ্টৰ আছিলে, আৰু তেওঁলোকে যি মন যায় তাকে কৰিছিলে। আৰু যিবোৰ ৱৰ্কাৰ ক্লাছ আছিলে তেওঁলোকক এক্সপ্লইট কৰি আছিলে। আৰু যদি এখন চৰকাৰী হৈ যায়, এই যিবোৰ ইণ্ডাষ্ট্ৰি আছে বা যিবোৰ খণ্ড আছে, চৰকাৰীকৃত হোৱাৰ লগে লগে চব মানুহে সমানভাৱে হেৰি পাব, হয় নে? পাৱাৰ পাব, এক্সপ্লইট নহয়। সেইকাৰণে ছচিয়েলিজিমৰ মেইন এইম আছিলে উৎপাদনৰ মাধ্যমৰ ওপৰত ৰাষ্ট্ৰৰ মালিকী স্বত্ব। নেক্সট কুৱেশ্যন, দ্য টাৰ্ম প্ৰলেটাৰিয়েট ৰিফাৰ্ছ টু, যে সৰ্বহাৰা শব্দটোৱে কাক বুজায়? শ্ৰমিক শ্ৰেণী। ঠিক আছে, মই কৈছিলো ৰাছিয়াত কোনখিনি ডিপ্ৰেছ হৈ আছিলে? শ্ৰমিক ক্লাছ, ৱৰ্কিং ক্লাছ। ঠিক আছে, তো সৰ্বহাৰা হৈ আছিল কোন? শ্ৰমিক শ্ৰেণী। নাও হুইচ কাণ্ট্ৰি ৱাজ দ্য বাৰ্থ প্লেচ অফ ছচিয়েলিজিম? সমাজবাদৰ জন্মস্থান কোনখন আছিলে? এইটো হ'ব ফ্ৰান্স। ঠিক আছে, আপোনালোকে কনফিউজ নহব, ফ্ৰান্স ৰিভলিউশ্যন খতম কৰিলো, সেইটো আছিলে 1789ত। এতিয়া আমি 1917 চনত আছো। ঠিক আছে, একদম প্ৰায় 100-150 বছৰ পিছত। এতিয়া হৈ আছে ৰাছিয়া। ঠিক আছে, দ্য ৰাছিয়ান ৰিভলিউশ্যন অফ 1970 লেড টু দ্য অভাৰথ্ৰ হুইচ ৰেজিম? 1917 চনৰ ৰাছিয়ান বিপ্লৱৰ ফলত কোনটো শাসন ব্যৱস্থাৰ উৎখাত হৈছিলে? এইটো হ'ব আপোনাৰ মনাৰ্কিক গভৰ্ণমেণ্ট বা ৰাজতান্ত্ৰিক চৰকাৰ। গণতান্ত্ৰিক চৰকাৰ নাছিল, তাত কি আছিল? ৰাজতান্ত্ৰিক চৰকাৰ, পৰিয়ালবাদী, হয় নাই? অ'কে, পৰিয়ালতন্ত্ৰ। নাও হু ৱাজ দ্য লিডাৰ অফ বলছভিক পাৰ্টি ডিউৰিং দ্য ৰাছিয়ান ৰিভলিউশ্যন? আৰু ৰাছিয়ান ৰিভলিউশ্যনৰ সময়ত কেইটামান পাৰ্টি গঠন হৈছিলে? ঠিক আছে, তো বলছভিক পাৰ্টি আছিলে আৰু তাৰ লিডাৰ আছিলে ভ্লাদিমিৰ লেনিন। ঠিক আছে, পিছলৈ এই পাৰ্টিটো চেঞ্জ হ'বগৈ, আমি পামগৈ কুৱেশ্যন। ভ্লাদিমিৰ লেনিন আছিলে। নেক্সট কুৱেশ্যন, অসমীয়াত পঢ়ি যাব দেই। ৰাছিয়া বিপ্লৱৰ সময়ত বলছেভিক পাৰ্টিৰ নেতা কোন আছিল? ভ্লাদিমিৰ লেনিন। নাও দ্য বলছেভিক আণ্ডাৰ লেনিন লিডাৰশ্বিপ প্ৰমিছ দ্য পিউপিল। ঠিক আছে, লেনিনৰ নেতৃত্বত যি বলছেভিক পাৰ্টি আছিলে, জনসাধাৰণক কি প্ৰতিশ্ৰুতি দিছিলে? যে দেশলৈ কি আনিব? পিচ, লেণ্ড এণ্ড ব্ৰেড, শান্তি, ভূমি, পিঠা মানে খাদ্য লৈ আহিব। ঠিক আছে, শান্তি, ভূমি এণ্ড পিচ, লেণ্ড এণ্ড ব্ৰেড, এই বস্তুটো কলৈ লৈ আহিব? দেশলৈ লৈ আহিব। বলছেভিক পাৰ্টিৰ লেনিনে প্ৰমিছ কৰিছিলে। ঠিক আছে, তো আপোনালোকে ভালদৰে চাব এইবোৰ অকণমান, এতিয়া ক'বলৈ সময় নাই, এক্সাম আহি পালে। নাও দ্য বলছভিক লেটাৰ ৰিনেম দেমছেলফ এজ দ্য, পিছলৈ বলছেভিকসকলে নিজৰ নাম সলনি কৰি কি ৰাখিলে? কমিউনিষ্ট নে ছচিয়েলিষ্ট? এইটো হ'ব কমিউনিষ্ট পাৰ্টি। ঠিক আছে, কমিউনিষ্ট পাৰ্টি ৰাখিছিলে। অ'কে, ছচিয়েলিজিম, কমিউনিজিম, এইখিনি এতিয়াতো বহুত সময় লাগিব, মই এনিমেশ্যন এটা বনাই আছো, 29 তাৰিখৰ আগত নহ'লে 29 তাৰিখৰ পিছত হ'লেও মই শ্বেয়াৰ কৰি দিম। ঠিক আছে, বাকী ইউটিউবত চাৰ্চ কৰিলে আপোনালোকে পাই যাব এইবোৰ ডাটাবোৰ। বাকী কুৱেশ্যনখিনি কৰক এতিয়া। নাও দ্য ৰাছিয়ান ৰিভলিউশ্যন হেড এ ছিগনিফিকেণ্ট ইম্পেক্ট অন দ্য ৱৰ্ল্ড ইনস্পায়াৰিং ৰিভলিউশ্যনাৰী মুভমেণ্ট ইন। এই ৰাছিয়ান ৰিভলিউশ্যন যি হ'ল, তাৰপিছত এই সমাজবাদৰ ধাৰাটো, ঠিক আছে, সমাজবাদৰ ধাৰাটো কি হ'ল? ইউৰোপ, এছিয়া, বাকী কাউণ্ট্ৰিবোৰলৈ যাব ধৰিলে। ঠিক আছে, চাওক ষ্টেজবোৰ চেঞ্জ হৈ আহি আছে। ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন সেই সময়ত আছিলে, তাৰপিছত সমাজবাদ অহাৰ লগে লগে দেখিলে হয়তো ইয়াতো ৱৰ্কিং ক্লাছ ডিপ্ৰেছ হৈ আছে, ইয়াত পইচা কোনে খাই আছে? কোম্পানীবোৰে খাই আছে, ব্যক্তিগত মালিকে শোষণ কৰি আছে। লাহে লাহে যিটো সমাজবাদৰ ধাৰা, যিটো অ'নাৰশ্বিপ অফ ষ্টেট গভৰ্ণমেণ্ট, এই বস্তুটো স্প্ৰেড হৈ গ'ল। তাৰপিছত ইউৰোপ আৰু এছিয়াৰ যিবোৰ দেশ আছিল তালৈকে কি হৈছিলে? স্প্ৰেড হৈছিলে। অ'কে, অনুপ্ৰাণিত হৈছিলে। নেক্সট, হু ছাকচিডেড ভ্লাদিমিৰ লেনিন এজ দ্য লিডাৰ অফ ছভিয়েট ইউনিয়ন আফটাৰ হিজ ডেথ? ভ্লাদিমিৰ লেনিনৰ মৃত্যুৰ পাছত তেওঁৰ পিছত কোনে ছভিয়েট ইউনিয়নৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে? এইটো হ'ব আপোনাৰ জোচেফ ষ্টেলিন। মনত ৰাখিব, লেনিন, ষ্টেলিন, হয় নাই? ছচিয়লজিৰ ষ্টুডেণ্টসকলেতো বঢ়িয়াকৈ জানিব। ঠিক আছে, তাৰপিছত এতিয়া আমাৰ আছে ৰাছিয়ান ৰিভলিউশ্যন। ঠিক আছে, ৰাছিয়া বিপ্লৱৰ যিখিনি কুৱেশ্যন আছিল সেইখিনিও কৰিলো, ইম্পৰ্টেণ্টখিনি মোৰ ফালৰ পৰা মই যিমান পাৰো দিলো, বাকী এতিয়া আপোনালোকৰ কাম। ঠিক আছে, এতিয়া আমি অলপমান যাওঁ ইয়াৰ ক'ত হিটলাৰ, নাজিবাদ। ঠিক আছে, তাৰ পৰা দুটামান কুৱেশ্যন কৰোঁ আৰু দুটামান কুৱেশ্যন কৰি শেষ কৰিম। কালি ক্লাছ 10ৰ খিনি কৰিবলৈ ট্ৰাই কৰিম, কালি বা 29 তাৰিখৰ আগত এদিন মই ট্ৰাই কৰিম, কাৰণ ময়ো পঢ়িব লগা হৈছে। এই বস্তুখিনি ইমান ভালদৰে পঢ়া নাছিলো, কিন্তু থেংক ইউ আপোনালোকক
কিয় এই কাৰণে দিছো আপোনালোকে কোৱাৰ কাৰণে মই দুদিন বস্তুখিনি চালো বুজিলো এতিয়া আৰু এডভান্স লেভেলত অলপ পঢ়িব লাগিব কিন্তু এক্সাম যেহেতু আহিছে আপোনালোকৰ হেল্প হোৱাকে দুই এটা দিছো বাকি আপোনালোকে নিজে যিমান কৰিব পাৰে মই নকওঁ যে এইখিনি আহিব মোৰ ফালৰ পৰা মই অকলে যিমানখিনি বাৰু সহায় কৰিছো তাৰ পাছত এইটো চাব ঠিক আছে হু ৱাজ দ্য লিডাৰ অফ নাজি পাৰ্টি ইন জাৰ্মানী জাৰ্মানীৰ নাজি পাৰ্টিৰ নেতা কোন আছিলে সকলোৱে জানে এডলফ হিটলাৰ তাৰ পাছত ইন হুইচ কাউন্ট্ৰি ডিড নাজিজিম ইমাৰ্জ এজ এ পলিটিকেল আইডিঅলজি কোনখন দেশত নাজিবাদ ৰাজনৈতিক মতাদৰ্শ হিচাপে আত্মপ্ৰকাশ কৰিছিলে জাৰ্মানী নাজিবাদ কি হয় এতিয়া অলপ সময় ৰখক পিছত আমি কম নাও হুইচ এলায়েন্স ৱাজ ফৰ্মড বাই জাৰ্মানী ইটালী এণ্ড জাপান ডিউৰিং ৱৰ্ল্ড ৱাৰ টু চাওক ৱৰ্ল্ড ৱাৰ টুৰ সময়ত দুটা পাৱাৰ আছিলে ইয়াত ধুনীয়াকে লিখা আছে এটা হল আপোনাৰ এক্সিছ পাৱাৰ এটা এলাইজ এটা অক্ষ শক্তি আৰু এটা মিত্ৰ শক্তি এক্সিছ পাৱাৰত আছিলে মেইনলি জাৰ্মানী জাপান আৰু ইটালী আৰু যিটো এলাইজ আছিল মিত্ৰ শক্তি আছিল তাত মেইনলি ব্ৰিটেইন ফ্ৰান্স সোভিয়েট ইউনিয়ন মানে ৰাছিয়া আৰু ইউএছ ঠিক আছে এইকেইটা আছিলে এতিয়া ইয়াত কুৱেশ্যনটো কি সুধিছে যে জাৰ্মানী ইটালী এণ্ড জাপান ক'ত আছিলে এক্সিছ পাৱাৰত আছিলে তাৰপিছত এইটো চেম কুৱেশ্যন অলপ উল্টাকে সুধিব পাৰে Who were the Axis powers in World War II? দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কোন আছিলে এক্সিছ পাৱাৰ জাৰ্মানী ইটালী আৰু জাপান এটা কথা মন কৰিব ইউএছএছআৰ যে মই অলৰেডি পঢ়া আহিলো ন ৰাছিয়ান ৰিভলিউচন ইউএছএছআৰ কেতিয়া সংগঠিত হৈছিল কেতিয়া ভংগ হৈছিলে মই পঢ়াইছিলো চাবগৈ তাৰপাছত মেইন কথা হ'ল যে আমাৰ এলপিজি ৰিফৰ্মৰ ওপৰত এটা চাইট হ'ব ঠিক আছে কোন প্ৰাইম মিনিষ্টাৰ আছিলে গতিকে এইবোৰ কানেকশ্যন কৰি পেলাই আপোনালোকে চাব লাগিব বস্তুবোৰ পঢ়োৱা হৈ আছে নাও এতিয়া যদি চাই টাইম লাইনটো অলপমান চাই থওক যে আপোনালোকে জানে ছেকেণ্ড ৱৰ্ল্ড ৱাৰ আৰম্ভ হৈছিলে আপোনাৰ কিমানত 1939 চনত 1 আগষ্ট 1914 চনত ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিলে তাৰপিছত 1918 চনত এণ্ডিং হৈছিলে ৱাৰৰ আৰু জাৰ্মানী একচেপ্ট কৰিছিলে যে আমি হাৰিছো বুলি ঠিক আছে তাৰপাছত আৰু মেইন যদি আপোনাৰ ইয়াত টাইমলাইন চাই এইটো চাব সুধিব পাৰে যে জানুৱাৰী 30 1933 চনত হিটলাৰ বিকামছ দ্য চেঞ্চেলৰ অফ জাৰ্মানী চাওক তেতিয়া জাৰ্মানীৰ চেঞ্চেলৰ বনিছিলে কেনেকৈ এজন চেঞ্চেলৰ আহি কেনেকৈ এজন নৰ্মেল ফেমিলিৰ পৰা আহি হিটলাৰ এটা ডাঙৰ পৃথিৱীৰ ডাঙৰ ডিক্টেটৰ হৈ গ'ল আজি সকলোৱে কি কয় হিটলাৰ শাসন চলাই আছে ঠিক আছে তো বহুত ইণ্টাৰেষ্টিং বস্তু হয় মোৰ কালি ভাল লাগিল বস্তুবোৰ জানি তাৰপিছত যদি চাই এইটো চাব মে 8 1945 চনত কি হ'ল এলাইড পাৱাৰৰ ভিক্টৰী হ'ল যিটো মিত্ৰ শক্তি আছিলে ইউৰোপত তেওঁলোকে জিকিলে আৰু এটা কথা মই এটা ভিডিঅ' অলৰেডি এটা বনাইছিলো হেৰিৰ ওপৰত পৰমাণু বম যে পেলাইছিলে আপোনাৰ হেৰিৰ ওপৰত হিৰোচিমা আৰু নাগাচাকিৰ ওপৰত কি নাম আছিলে বম দুটাৰ নাম লিটিল কি আছিলে মই নিজে বনাইছিলো নিজে পাহৰি গলো ঠিক আছে দুটা নাম আছিলে আৰু কেনেকৈ ডেষ্ট্ৰয় কৰিছিলে সেইটো চাব আৰু কোনখন ঠাইত পেলাইছিলে মই লিংকটো দি দিম আপোনালোকক এই ভিডিঅ'টোৰ তলত এবাৰ চাই ল'ব এনিমেশ্যনটো ঠিক আছে এনিমেশ্যন নহয় এটা জাষ্ট এক্সপ্লেইনিং ভিডিঅ' আছিলে নাও বাছ এইখিনিয়ে চাওক মোৰ ফালৰ পৰা মই যিমানখিনি দিব পাৰো দিছো বাকী আৰু দুই এটা কুৱেশ্যন চাওক হু মেড দ্য ফেমাছ ষ্টেটমেণ্ট মেন ইজ ব্ৰন ফ্ৰী বাট এভৰিৱেৰ হি ইজ ইন চেঞ্জ এইটো দিছিলে আপোনাৰ জেন জেকুইজ ৰুচো ঠিক আছে প্ৰনাউন্সিয়েশ্যন নাযাওঁ মই একদম অসমীয়াত পঢ়া ঠিক আছে নাও হু ৱাজ দ্য ইউএছ প্ৰেচিডেণ্ট ডিউৰিং ৱৰ্ল্ড ৱাৰ টু ইউএছ প্ৰেচিডেণ্ট কোন আছিল ইউএছ দেই মনত ৰাখিব ইউনাইটেড ষ্টেট সেইটো আছিল আপোনাৰ ফ্ৰেংকলিন ডি ৰোজভেল্ট দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইউনাইটেড ষ্টেটৰ আমেৰিকাৰ আপোনাৰ প্ৰেচিডেণ্ট আছিলে ফ্ৰেংকলিন ডি ৰোজভেল্ট অ'কে সেইটো মনত ৰাখিব তাৰপাছত আৰু কি মনত ৰাখিব লাগিব নেপোলিয়ন ক'লো না আমি পঢ়িলো কেতিয়াবাই পঢ়িলো বাদ দিয়ক এই এক্সিছ পাৱাৰ আৰু এলাইড পাৱাৰটো মনত ৰাখিব এইটো মনত ৰাখিব হোমৱৰ্কটো কৰিব দেন এই টাইমলাইনটো এবাৰ চাই থ'ব স্ক্ৰীনশ্বট ল'ব দেন পাৱাৰখিনি এক্সিছ পাৱাৰ কোন আছিলে সেইখিনি কোন আছিলে হিটলাৰৰ বিষয়ে তাৰপিছত এইটো ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰৰ পৰা এটা কুৱেশ্যন আছে যে ডিউৰিং দ্য ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ হুইচ কাউণ্ট্ৰি চাইন দ্য পিচ ট্ৰিটি উইথ জাৰ্মানী এইটো আছিল ৰাছিয়া ঠিক আছে প্ৰথম বিশ্বযুদ্ধৰ সময়ত কোনখন দেশে জাৰ্মানীৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰিছিলে তাৰপিছত এটা কুৱেশ্যন আছে এইটো মই কিয় ইয়াত বনাইছো আগতে পঢ়াইছিলো আৰু পঢ়োৱা সময়ত মই কৈছিলো যে ৱৰ্ল্ড হিষ্ট্ৰীৰ পৰা কুৱেশ্যন আহিব তেতিয়া মোক কোনোবা এটা মেছেজ কৰি হাঁহিছিলে ছাৰ এইবিলাক কি পঢ়াই আছে ইউজলেছ মই এইটো বাদ দিলো ঠিক আছে তাৰপিছত আহি গ'ল এইটো চাব যে আলেকজেণ্ডাৰ এণ্ড পৰো ফাইট এ বেটেল এট আলেকজেণ্ডাৰ আৰু পৰছে যুদ্ধ কৰিছিল ক'ত হাইডা পাছ এইটো বহুত আগৰ দেই মানে খেলি মেলি নকৰিব কিন্তু একেলগে পঢ়াই আছো যিটো খেলি মেলি নকৰিব এইটো বিচিত আছো 326 BC বিফৰ ক্ৰাইষ্ট ইয়াতো এই জাষ্ট ৰিচেণ্ট হিষ্ট্ৰীত আছে এতিয়া অ'কে চ' BC এডি এইবিলাক ক্লিয়াৰ কৰাই দিম চিন্তা কৰিব নালাগে এইখিনি ধুনীয়াকৈ পঢ়ি ল'ব হাইডা পাছৰ ওপৰত আহিব পাৰে আলেকজেণ্ডাৰ আৰু পৰো ঠিক আছে আগতে পঢ়াইছিলো তাৰপিছত যদি চাই ধুনীয়াকৈ এইখিনি পঢ়ি ল'ব দেই স্ক্ৰীনশ্বট মাৰি এটা বস্তু মই ভুল কৈ আছিলো ভুল হৈ আছিলে এই বস্তুটো মই এটা কুৱেশ্যন কৰাইছিলো যে দ্য ডিক্লাইন অফ
Nandas at the hands of Kautilya and Chandragupta Maurya have been vividly portrayed in the Sanskrit play written by Kalidas. Kautilya আৰু চন্দ্ৰগুপ্ত মৌৰ্যৰ হাতত নন্দৰ অৱনতি ঘটা কালিদাসে ৰচনা কৰা সংস্কৃত নাটকখনত জীৱন্ত ৰূপত চিত্ৰিত হৈছে। এই বস্তুটো কুৱেশ্যনটো অলপমান খেলি মেলি আছে আৰু এনচাৰটো খেলি মেলি আছে। এইটো যদি কাটি দিয়ে তেনেহ'লে হ'ব এখন মুদ্ৰাক্ষস, ঠিক আছে, যি মই ষ্টৰিটো কৈছিলো কেনেকে আপোনাৰ কৌটিল্যৰ হাতত ধনানন্দ আছিলে ন, তাৰ ডেষ্ট্ৰয় হৈছিলে, সেই বস্তুটো এই ষ্টৰিটো কাৰ হাতত পোৱা যায়, মুদ্ৰাক্ষস, ঠিক আছে, এইখন গ্ৰন্থত পোৱা যায়। গতিকে মই যিটো ভুল কৰিছিলো আজি শুদ্ধ কৰাই দিছো। বাকী ইয়াত ধুনীয়াকে এই বস্তুবোৰ কৰোৱা আছিলে। এই চিৰিজটো বহুত ইম্পৰ্টেণ্ট আছিলে, আপোনালোকে চাবগৈ আকৌ এবাৰ, ঠিক আছে। বাকী আজি ৱৰ্ল্ড হিষ্ট্ৰী এইখিনি কৰিলো। কালি আমি ক্লাছ 10ৰ পৰা কৰিবলৈ ট্ৰাই কৰিম, যদিহে আপোনালোকে ভালদৰে সঁহাৰি জনায়, যদি ভাল পজিটিভ আপোনালোকৰ পৰা ভাইব পাওঁ, তেতিয়া মোৰ কাম কৰিবলৈ ভাল লাগিব, ঠিক আছে। হিটলাৰৰ ফটোখন দি আজিৰ ক্লাছটো সামৰণি মাৰিলো।